নমস্কাৰ শ্ৰদ্ধাৰ ছাৰবাইদেউসকল ইনফৰ্ম হাবৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক সকলো কুশলে আছে এটা অতি জৰুৰী খবৰ এখন বাতৰি কাকতত এই সম্পৰ্কে বাতৰি প্ৰচাৰ হৈছিল আৰু সেই বাতৰিটোৰ আলমত আপোনালোকক অৱগত কৰাবলৈ প্ৰয়াস কৰিম বিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলক স্কলাৰশ্বিপ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰে আৰু কোনবিলাক ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে এই বিশেষ স্কলাৰশ্বিপ প্ৰদান কৰা হ'ব আৰু কোনটো কাষ্টৰ কাৰণে সেই সম্পৰ্কে আপোনালোকক অৱগত কৰাবলৈ চেষ্টা কৰিম এইটো আছিল সেই বাতৰিৰ শিৰোনাম আৰু ইয়াতে উল্লেখ কৰিছে এডভাৰটাইজমেণ্ট ফৰ প্ৰি মেট্ৰিক এণ্ড পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ টু SC and OBC students of Assam for academic year 2025-2026 তাৰ পিছৰ এই অংশখিনিত উল্লেখ কৰিছিল যে কোনবিলাক ছাত্ৰ-ছাত্ৰী কোন শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে আৰু কোনটো কাষ্টৰ ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে এই স্কলাৰশ্বিপ প্ৰদান কৰা হ'ব সেই সম্পৰ্কে ইয়াত উল্লেখ কৰিছে প্ৰি মেট্ৰিক স্কলাৰশ্বিপ ফৰ SC students class 9 and 10 Pre-matric scholarship for SC students of parents of guardian engaged in unclear occupation 1 পৰা 10 তাৰ পাছতে post-matric scholarship for SC student pre-matric scholarship to OBC students 9-10 আৰু post-matric scholarship to OBC student অৰ্থাৎ এইকেইটা কেটেগৰীৰ ছাত্ৰ-ছাত্ৰীসকলে এই স্কলাৰশ্বিপ লাভ কৰিবলৈ সক্ষম হ'ব তাৰ পাছতে কি ডকুমেণ্ট প্ৰডিউচ কৰিব লাগিব সেই সম্পৰ্কে ইয়াত উল্লেখ কৰিছে For pre and post matric scholarship for SC and OBC studentৰ কাৰণে কি ডকুমেণ্ট প্ৰডিউচ কৰিব লাগিব ইয়াত উল্লেখ কৰি লিখিছে কাষ্ট সাৰ্টিফিকেট জমা কৰিব লাগিব পেৰেণ্ট গাৰ্জেন এনুৱেল ইনকাম সাৰ্টিফিকেট বনাফাইড সাৰ্টিফিকেট বিদ্যালয়ৰ প্ৰধানসকলে ইস্যু কৰিব যিখন বিদ্যালয়ত আপোনাৰ সন্তানটো বা ছাত্ৰ-ছাত্ৰীসকল পঢ়ি আছে সেই বিদ্যালয়ৰ প্ৰধানে এই বনাফাইড সাৰ্টিফিকেটখন দিব পাৰিব তাৰ পাছত আৰু এটা গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে যে NSP QTR এপ্লিকেশ্যন গুগল প্লে ষ্ট'ৰৰ পৰা ইনষ্টল কৰি তাত ফেচ আইডেণ্টিফিকেশ্যন কৰিব লাগিব আৰু এটা ৱেবছাইটৰ কথা ইয়াত উল্লেখ কৰিছে scholarships.gov.in গৈ এই সম্পৰ্কে সবিশেষ চাব পাৰিব বুলি উল্লেখ কৰিছে তাৰ পিছৰ এই অংশখিনিত উল্লেখ কৰিছে যে কেতিয়াৰ পৰা অপেনিং হ'ব ফৰ্ম আৰু কেতিয়া শেষ হ'ব সেই সম্পৰ্কে উল্লেখ কৰি লিখিছে এই আটাইকেইটা কেটেগৰী স্কলাৰশ্বিপৰ কাৰণে ষ্টুডেণ্ট এপ্লিকেশ্যন ফৰ্ম অপেনিং ডেট 1 জুলাই 2025 আৰু ক্লোজিং ডেট হ'ব 30 ছেপ্টেম্বৰ 2025 আৰু এটা গুৰুত্বপূৰ্ণ কথা এই অংশখিনিত উল্লেখ কৰিছে ইনষ্টিটিউশ্যন লেভেল ভেৰিফিকেশ্যনৰ লাষ্ট ডেট হ'ব আটাইকেইটা কেটেগৰীৰ কাৰণে 15 অক্টোবৰ 2025 গতিকে বিষয়টো অতি গুৰুত্বপূৰ্ণ প্ৰি মেট্ৰিক আৰু পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ প্ৰতি বছৰে ছাত্ৰ-ছাত্ৰীসকলক প্ৰদান কৰা হয় নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে আৰু এটা কথা ইয়াত উল্লেখ কৰিছে যে প্ৰি মেট্ৰিক স্কলাৰশ্বিপ ফৰ SC ষ্টুডেণ্টছ অফ পেৰেণ্টছ অৰ গাৰ্জেনছ এংগেজড ইন আনক্লিন অকুপেশ্যন এই কেটেগৰীৰ শিতানত ক্লাছ 1 পৰা দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে ইয়াৰ সুবিধা লাভ কৰিব গতিকে এইখিনি আছিল আলোচনাৰ কথা বিষয়টো অতি গুৰুত্বপূৰ্ণ আৰু সেইকাৰণে অকণমান অৱগত কৰাবলৈ চেষ্টা কৰিলোঁ ধন্যবাদ